হাজৰিকাপুৰৰ গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণি সভা সম্পন্ন। দৰং জিলাৰ হাজৰিকাপুৰৰ ঐতিহ্যমণ্ডিত গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2026 বৰ্ষৰ নৱাগত আদৰণি সভাখন 20 মে তাৰিখে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিদ্যালয়খনৰ পৰা ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰ প্ৰাপ্ত 26গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। তদুপলক্ষে সেইদিনা বিদ্যালয়ৰ অধ্যক্ষ ৰেখামণি বৰুৱাই উদ্বোধন কৰা অনুষ্ঠানখনত নৱাগত ছাত্ৰ ছাত্ৰীসকলে ভিন্ন সুৰী অনুষ্ঠান পৰিৱেশন কৰে। বিদ্যালয়খনৰ শিক্ষয়িত্ৰী জ্যোতিৰেখা ডেকা আৰু পম্পী কলিতাই পৰিচালনা কৰা অনুষ্ঠানটোত বিদ্যালয়ৰ উপাধ্যক্ষ হৰেণ কলিতাই নৱাগত ছাত্ৰ ছাত্ৰীৰ লগতে সম্বন্ধিত কৃতি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য ৰাখে। উল্লেখযোগ্য যে বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ ছাত্ৰ জাহিৰ আলীয়ে পৰিৱেশন কৰা সত্ৰীয়া নৃত্য আছিল অনুষ্ঠানটোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। হাজৰিকাপুৰৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। আমাৰ 20 মে তাৰিখে আমাৰ বিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ লগতে আমি কৃতি ছাত্ৰ ছাত্ৰীখিনিকো সম্বৰ্ধনাৰ ব্যৱস্থা কৰোঁ। কৃতি ছাত্ৰ ছাত্ৰী বোলোতে আমাৰ যিখিনি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ষ্টাৰ ডিষ্টিংশ্যন পাইছিল আমি সেইখিনিকহে সম্বৰ্ধনা জনাইছোঁ। অৰ্থাৎ আমাৰ গৌৰৱস্থল এইখিনি ছাত্ৰ ছাত্ৰীয়ে। আৰু আমাৰ প্ৰায় যদি আমি ফাৰ্ষ্ট ডিভিজন আমি হেৰি কৰিব যাওঁ 170-75 ছাত্ৰ ছাত্ৰী হয়। সেয়ে আমি অকল ষ্টাৰ আৰু ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰী 30গৰাকীক আমি সম্বৰ্ধনা জনাওঁ। আৰু ইয়াৰ লগতে আমাৰ নৱাগত আদৰণি সভাখনো ধুনীয়াকৈ সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰতিভা প্ৰদৰ্শন কৰিছে। গতিকে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এই অনুষ্ঠানবিলাকে আচলতে আমাক আপ্লুত কৰে। আমি সদায় তেওঁলোকক এই ক্ষেত্ৰত উদগনি দিবলৈ আমি চেষ্টা কৰি আহিছোঁ আমি গান্ধী স্মৃতি বিদ্যালয়ৰ ফালৰ পৰা। আৰু সেয়ে হয়তো আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিক বহুত উৎসাহিতও দেখা পাওঁ। আৰু আমাৰ এটা ভাল খবৰ দিওঁ যে এই বছৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বাঢ়িছে। আমি ক্লাছ 6তো এটা ছেকশ্যন বঢ়াবলৈ সক্ষম হৈছোঁ। আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকতো প্ৰায় 200 ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইতিমধ্যে নামভৰ্তি কৰিছে। নমস্কাৰ। 20/5/2026 তাৰিখ বুধবাৰে ঐতিহ্যমণ্ডিত গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2026-27 বৰ্ষৰ নৱাগত আদৰণি সভাখন আমি এক আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সক্ষম হওঁ। ৰাতিপুৱা 11 বজাৰ পৰা অনুষ্ঠিত হোৱা এই নৱাগত আদৰণি সভাখন এক আৰম্ভণি গীতেৰে আৰম্ভ হয়। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই আৰম্ভণি গীত পৰিৱেশন কৰে। সঁচাকৈয়ে আমি আনন্দিত হৈছোঁ। এই 2026 বৰ্ষত যি আমি নৱাগতসকলক পাইছোঁ, তেওঁলোকৰ যিটো টেলেণ্ট, তেওঁলোকৰ যিটো প্ৰতিভা তেওঁলোকে ইয়াত পৰিৱেশন কৰিছে। সুন্দৰভাৱে তেওঁলোকে উপস্থাপন কৰিবলৈ সক্ষম হৈছে। আৰু তেওঁলোকে বিভিন্ন ধৰণৰ গীত, বাদ্য, অংকীয়া ভাওনাৰ নৃত্য, সত্ৰীয়া নৃত্য আদিকে ভিতৰ কৰি বিহুগীত, আইনাম, বিয়ানাম সকলো তেওঁলোকে পৰিৱেশন কৰিছে। আৰু শিক্ষক তথা এই অঞ্চলৰ ৰাইজক আপ্লুত কৰিবলৈ সক্ষম হৈছে। আশা কৰিছোঁ এই নৱাগতসকলে আমাৰ এই গান্ধী স্মৃতিৰ নাম ভৱিষ্যতলৈ উজ্জ্বল কৰিবলৈ সক্ষম হ'ব। লগতে অকল গান্ধী স্মৃতিৰ নহয়, দৰঙৰেই নহয়, অসমৰে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে যেন তেওঁলোকে তেওঁলোকৰ এই প্ৰতিভা বিকশিত কৰি এই অঞ্চলটোলৈকে যেন সুনাম কঢ়িয়াই আনে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ নৱাগত আদৰণি সভা হৈ গ'ল। আৰু ইতিমধ্যে আমাৰ এইবাৰ যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে ইয়াত যোগদান কৰিছে। তাৰ ভিতৰত এইবাৰ আমি এটা আমাৰ আশ্চৰ্য আৰু ভাল লগা কথা হ'ল যে এইবাৰ আমাৰ ক্লাছ 6ত প্ৰায় 150 ল'ৰা ছোৱালী আৰু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত 200ৰ ওপৰৰ ল'ৰা ছোৱালী এইবাৰ আমাৰ ইয়াত পঢ়িবলৈ আহিছে। তাৰোপৰি আমাৰ 8ত 9ত এনেকুৱাকৈ আমাৰ বহুখিনি ল'ৰা ছোৱালী আহিছে। প্ৰায় আমাৰ স্কুলত 900 ল'ৰা ছোৱালী হ'ব, সম্পূৰ্ণ 900 হ'ব। আৰু এইবাৰ যিখিনি ল'ৰা ছোৱালী আহিছে মেধাভিত্তিত বা তেওঁলোকৰ যিখিনি নেকি আমি ইয়াতে দেখা পালোঁ, ল'ৰা ছোৱালীখিনিয়ে নতুন কিছুমান তেওঁলোকে নাম হওক, বিয়া হওক, বিহু এইবোৰত তেওঁলোকে পৰিৱেশন কৰিছে। সঁচাই আমি অতি আনন্দিত হৈছোঁ। আৰু ল'ৰা ছোৱালীবোৰৰ টেলেণ্ট দেখা পাই আচলতে আমি বৰ গৌৰৱবোধ কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।